আজি হৈছে 17 আগষ্ট সন্ধিয়া খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক সকলোখিনি জনাম। এতিয়া কৰ্মচাৰীসকলৰ বাবে আছে বহুত বেছি বেয়া খবৰ। কৰ্মচাৰীসকলৰ বাবে বেয়া খবৰ মানে কি, তেওঁলোকৰ সেইখিনি কি নিৰ্দেশ দিছে, যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকৰ বাবে আছে ভালেমানকেইটা খবৰ। তো সকলোখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম আৰু শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে কোৱাৰ দৰে আনকালে আপোনালোকক সেইখিনি জনাই যে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ, নগাঁৱত 100% AYDFৰ প্ৰাৰ্থী জিকিবই, আমাৰ ৰাস্তা ক্লিন হৈ আছে বুলি এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যিহেতু এতিয়া উপ নিৰ্বাচন আহি আছে আপোনালোকে গম পায়, তো এই ক্ষেত্ৰত বিভিন্ন পাৰ্টি বিজেপি শাসকীয় দলে হওক বা কংগ্ৰেছে হওক এই যিটো উপ নিৰ্বাচনত তাত তেনেদৰে তেওঁলোকৰ প্ৰাৰ্থীয়ে জয়ী হ'ব, এই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰা দেখা গৈছে। কিন্তু এতিয়া AYDFৰ ফালৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াই এইটো মন্তব্য কৰা দেখা গৈছে। এতিয়া চৰকাৰলৈ বাট নাচাই বান্ধ নিৰ্মাণত নামিল বিহপুৰীয়া বানপীড়িত। এতিয়া তেওঁলোকে সেইখিনি চৰকাৰক জনাই আছিলে, স্থানীয় বিধায়কক তেওঁলোকে জনাই আছিলে, কিন্তু তাৰ কোনো ধৰণৰ তেওঁলোকে ভাল ফলাফল নাপালে। এতিয়া আমি যদি চাওঁ, এতিয়া সেই যি তেওঁলোকে যিহেতু ভুগি আছিলে, এতিয়া তেওঁলোকে নিজেই কি কৰিলে, চৰকাৰলৈ বাট নাচাই এইবিলাক কাম কৰা দেখা গ'ল। এতিয়া বানৰ পাছত জাঁজি নৈত প্ৰবল খহনীয়া। এতিয়া যিহেতু বানপানী সকলোখিনি শেষ কৰিলে, শেষ কৰাৰ পাছত এতিয়া আৰু আটাইতকৈ তেওঁলোকৰ বাবে বিপদজনক হৈ পৰিছে, সেইটো হৈছে যে প্ৰবল খহনীয়া। এতিয়া খহনীয়া কালৰূপ ধাৰণা কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে কিদৰে পদক্ষেপ গ্ৰহণ কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আৰু এই ক্ষেত্ৰত যাতে আগন্তুক সময়ত চৰকাৰে পূৰ্ণ তেওঁলোকক সহযোগিতা কৰে আৰু এই বিষয়টো গভীৰভাৱে চিন্তা কৰি যাতে তেওঁলোকক সেইখিনি সহায় কৰে আৰু এই যি খহনীয়া যাতে ৰোধ কৰে, তেওঁলোকে সেইটোৱে বিচাৰি আছে। এতিয়া বলবম যি নামত উদণ্ড নৃত্য নচলিব, এই ক্ষেত্ৰত স্পষ্ট ঘোষণা কৰি দিছে বিৰলাচি থানাই। বিৰলাচি থানাই মন্তব্য কৰি কৈছে যে এতিয়া যিসকল আমাৰ শিৱসাগৰ হওক, চৰাইদেউ হওক, তো এই অঞ্চলবিলাকত এতিয়া কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে। এইটো পৰিৱেশৰ মাজত যদি এই বলবমৰ নামত উদণ্ড নৃত্য একদম ডাঙৰকৈ এইবিলাক চাউণ্ডবিলাক লগাই এইবিলাক নচলিব আৰু এতিয়া এইখিনি তেওঁলোকে কঠোৰ হোৱা দেখা গৈছে। এতিয়া গৌৰৱ গগৈ এজন ফাল্টু আৰু 100% সাম্প্ৰদায়িক মানুহ। তো আজমল ডাঙৰীয়াই এইদৰে মন্তব্য কৰি কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে যে গৌৰৱ গগৈ এজন হৈছে একেবাৰে ফাল্টু মানুহ আৰু একেবাৰে 100% হৈছে সাম্প্ৰদায়িক মানুহ, এইদৰে মন্তব্য কৰা দেখা গৈছে। আৰু আজিৰ পৰা সেইখিনি আপোনালোকে গম পাইছে, লোকপ্ৰিয় হৈছে ঘৰে ঘৰে। আৰু এতিয়া এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনাইছে যে সকলোৱে সহায় সহযোগিতা কৰক, যিখিনি সঠিক তথ্য দিব লাগে আপোনালোকে দিয়ক আৰু অসমীয়া ভাষাত সেইখিনি সকলোখিনি কৰাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া আজিৰ পৰা আমি যদি চাওঁ তেনেহ'লে সেইখিনি লোকপ্ৰিয় কৰা দেখা গৈছে। এতিয়া ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে, কাৰণ কেলৈ উঠি অহা যিসকল লোক আছে, যুৱ প্ৰজন্ম আছে, তো এইবিলাক ড্ৰাগছ সেৱন কৰি কেনেকুৱা ধৰণৰ আসক্ত হৈ কি পৰিস্থিতিলৈ গৈছে, তো আমি বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ এনেকুৱা এটা পৰ্যায়লৈ গৈছে, নিজৰ জীৱন একেবাৰে শেষ কৰি দিছে, তাৰ সমান্তৰালকৈ ঘৰখনকো একেবাৰে থান বান কৰি পেলোৱা দেখা গৈছে। তো সেইবাবে এই যি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। নেক্সটটো খবৰ যদি চাওঁ, ৰাজ্যত এতিয়া এই ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই তেনেদৰে তেওঁলোকে মন্তব্য কৰিছে যে ৰাজ্যত এতিয়া প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত সাৱধান হৈ থাকিব। বিশেষকৈ এতিয়া যিসমূহ নদীত ঘপককৈ এইবিলাক বানপানী হয়, তো সেইবিলাক অঞ্চলত আপোনালোকে সাৱধান হ'ব। যিহেতু এতিয়া আমি যদি চাওঁ তেনেহ'লে শিৱসাগৰ হওক, আপোনালোকে চৰাইদেউ হওক, কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল, তো কিমান এটা মহাবিল আহি সকলোৰে সপোন তছনছ কৰি পেলালে আৰু এই ক্ষেত্ৰত যাতে সকলো সজাগ হৈ থাকে। তো আমি ৰাইজক সোনকালে সহায় কৰিম, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে প্ৰায় 75% সেইখিনি ক্ষয়ক্ষতি যি মূল্যায়ন আছিলে, জৰীপ চলি আছিলে, এইখিনি সম্পূৰ্ণ হৈছেগৈ। বাকী যি সম্পূৰ্ণ হ'বলৈ আছে সেইখিনি সকলোখিনি সম্পূৰ্ণ হোৱাৰ পাছতে দুৰ্গা পূজাৰ আগে যি বানাক্ৰান্তসকল লোকসকল আছে তেওঁলোকক সেইখিনি ক্ষতিপূৰণ দিয়াৰ কথা ইতিমধ্যে তেওঁ মন্তব্য কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে, যিহেতু বানাক্ৰান্ত লোকসকলক সহায় কৰিছিলে বদৰুদ্দিন আজমল ডাঙৰীয়া, আৰু সহায় কৰোঁতে তেনেদৰে আমাৰ যিসকল খিলঞ্জীয়া লোকসকল, মহিলাসকল আছিলে, কোনোবা বয়োজ্যেষ্ঠ হওক বা তেওঁলোকে যুৱতী মহিলাসকলে তেওঁক সেৱা কৰিছিল। তো সেৱা কৰাৰ কথাটো বাৰু কোনো কথা নহয়, কিন্তু তথাপিতো কেতিয়াবা এনেকুৱা ধৰণৰ হয়, মুখ্যমন্ত্ৰী মহোদয়ে ক'লে মোক যদি ঘপককৈ আহি পিনি সেৱা কৰে, মই যদি অন্য এগৰাকী মানুহৰ লগত কথা পাতি থাকোঁ, মানুহ এজনৰ লগত, তো তেতিয়া সেই দৃশ্যবিলাক দেখিবলৈ বেয়া দেখি। আৰু বিশেষকৈ
এতিয়া এই বিষয়টো মই ইমান গুৰুত্ব সহকাৰে বা দকৈ মই বিষয়টো চোৱা নাই, তথাপিতো বিমল বৰা ডাঙৰীয়া চাইছে, কিন্তু অলপ বেয়া লাগিছে, মানে এই আমাৰ অলপমান গাত লাগিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা যায়। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ প্ৰসংগৰে কংগ্ৰেছক সমালোচনা কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু এতিয়া বোকাখাতে হওক বা যি এই অঞ্চলৰ লোকসকলে হওক, এতিয়া কাজিৰঙাখনে যদি সেইফালেদি নাথাকে তেনেহ'লে অস্তিত্বটো আচলতে প্ৰকৃততে এই যি পৰিসৰ এইখিনি কৰাক লৈ প্ৰসংগটো যিটো কংগ্ৰেছে বেলেগ ধৰণে এটা লৈছে, আৰু এই বিষয়টো লৈ পিনি আৰু এইখিনি কোনফালে যাব নাযাব এই ক্ষেত্ৰত লৈ মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰা দেখা গৈছে আৰু কংগ্ৰেছক কটাক্ষ কৰা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰাটো সকলোতকৈ ডাঙৰ অপৰাধ, মুখ্যমন্ত্ৰী মহোদয়ে আজিও সেইটো জনাইছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সকলোতকৈ ডাঙৰ এটা অপৰাধেই হৈছে এই যি চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰে, আৰু এতিয়া যদি কোনোবাই বহুবিবাহ কৰে কোনো প্ৰথমা পত্নীক একো ডিভোৰ্চ নিদিয়া বা এনেকুৱা ধৰণৰ হৈ পিনি, তো তেতিয়া কি হ'ব, দৰমহাৰ 20% সেই প্ৰথমা পত্নীলৈ গুচি যাব। যদি আমি এই পদক্ষেপসমূহ এতিয়া, কাৰণ কেলৈ চৰকাৰী এজন কৰ্মচাৰীক পোনপ্ৰথমে আমি এনেকুৱা কৰিব নোৱাৰোঁ যে চৰকাৰৰ পৰা চাকৰিৰ পৰা খেদি দিব নোৱাৰোঁ, কিছুমান প্ৰচিডিউৰ থাকে, তো এইবিলাক লৈ তেওঁ মন্তব্য কৰিছে। কিন্তু দৰমহা অকল কেৱল মাত্ৰ বেছিক পে'টোৱেই নহয়, তেওঁ ডিএৰ পৰা সেইখিনি সকলোখিনি কাট খাব 20%, এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া উজনি বান জলপদত ক্ষতিগ্ৰস্ত ৰাইজে দুৰ্গা পূজাৰ পূৰ্বে সেইখিনি লাভ কৰিব, মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। আৰু এতিয়া নতুন নিযুক্তিৰ ক্ষেত্ৰত যদি আমি চাওঁ, ভেকেঞ্চিবিলাক প্ৰথমতে আমি বহুত বেছি উলিয়াই ল'ব লাগিব, কাৰণ কেলৈ বিজ্ঞাপনটো দি দিয়াৰ লগে লগে ভেকেঞ্চিবিলাক বহুত বেছি কম, পাছত আকৌ বৃদ্ধি কৰি দিব লগা হয়। আৰু বিশেষকৈ এতিয়া প্ৰমোশ্যনবিলাক, এতিয়া যদি আমি 2026 চনটো চাওঁ, তেনেহ'লে আমি ভেকেঞ্চি কিমান বহুত বেছি উলিয়াব পাৰোঁ, যিহেতু আমাৰ পদক্ষেপটো আছে 2 লাখ নিযুক্তি দিয়াৰ ক্ষেত্ৰত। আৰু এই যি ভেকেঞ্চি আৰু লগতে সমানকৈ প্ৰমোশ্যনবিলাক কৰিলেহে নতুন তলত যিখিনি পদ খালী হ'ব লগা আছে সেইখিনি হ'ব। তো এইবিলাক লৈ আমি এইখিনি এবাৰ 2026 সেইখিনি সকলোখিনি কাম কৰিম। বাকী যি সময়ত আগন্তুক যি 2 লাখ নিযুক্তি দিয়াৰ কথা কৈছোঁ, আমি সেইখিনি সকলোখিনি কৰি যাম। এতিয়া ভাৰতবৰ্ষত সদায় অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰে কংগ্ৰেছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু এতিয়া সোনিয়া গান্ধীয়ে কিদৰে যি স্বাধীনতা দিৱসত সেইটো কৰিলে কাৰ্য, আপোনালোকে সেইটো গম পাইছে। আৰু এতিয়া ভাৰতবৰ্ষক সদায় অস্থিৰ কৰা ষড়যন্ত্ৰ কৰে কংগ্ৰেছে বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। চৰকাৰী কাৰ্যালয়সমূহ পৰি থকা ফাইলসমূহ সেইখিনি কামো হ'ব খৰতকীয়া। এতিয়া বহুতো ফাইল এতিয়া কি হৈছে, তেওঁলোকে কামখিনি সঠিক টাইমত কৰি দিয়া নাই, এতিয়া বহুতো ফাইল পৰি আছে, আৰু এই ক্ষেত্ৰত খৰতকীয়া কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া উজনি যি 4খন জিলা বানাক্ৰান্তলৈ 2য় পৰ্যায়ৰ সেই যি আৰ্থিক সাহায্য দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, অৰ্থাৎ আজি মুকলি কৰা, এইখিনি কথা তেওঁ উল্লেখ কৰে। আজি 17 আগষ্ট সন্ধিয়া খবৰ এইকেইটা আপোনালোকে